खालामदो सना नोंजों रायलायाबा थानो हाला आङो गुबुनजों रायलायनो मोना दै आरो आं डिउटियाव थानाय समाव फन हरना दे आरो आं फन हरबाथाय फनखौ दारना हरनाङा फाग्लि लासै लासै रायज्लाय होनब्लासो खाथियाव थानाय बायदि मोनोना आरो माबा बुंबाथाय गोसा गोसा बुं সকলি মুখত হাঁহিছো কিন্তু পাতি আছে কি নিশ্চয় কোনোবা ছোৱালীয়ে फानदे नायनानै फैदो माब्लाबा दे ए बायलु फैलायबाय नै र' थाथ' এই অবায়া অবায়া কি দেখ কুল কি খুলিব লাগে সাসপেন্স টু কুল দিয়ক খুলি দি দেখ কুল আরে দিয়ক খুলি আরে দি কি দিব লাগে সাসপেন্সটো দিয়ক হে ঠাকুর বাবা আমি তুই দিয়া সাসপেন্সটো খুলিবার কথা কৈছো মই কেতিয়া সাসপেন্স দিলো তুই আমাক কতনি সাসপেন্স দিয়া নাই এ হৰি ভগৱান মই কোনো ছোৱালীক বস্তু দিয়া হেবিটো নাই আৰু ৰেকৰ্ডো নাই কি যে কথাবিলাক কয় নহয় হে আৰু এইবিলাকৰ আগত হতা উদে নেকি কমল मेसेज हरनायखौ मोनबायना मोनाखै गुवाहाटियाव माब्ला फैनो फाग्लि थाब फैना आरे गुवाहाटियाव सानदे नायना फैना सिराखाना देखायगोन बालाजी मन्दिराव लांगोन जेराव थाङो बेयावनो लांगोनथ' आङो পুৰা গাড়ীৰ ভিতৰত কথা পাতি আছে কেছ নগেন তাৰমানে তই যদি ডালে ডালে পুৰা ময়ো পাতে ধৰা পেলাই আছো सानथामसो सुथि लानानै फै अब्लासो शिलंआवबो लांनो हागोन ना फुंनि बासाव गाखोनानै फै फैयाबा खिन्थु आं गाज्रि मोनगोन मिथिखा फैथार दे फैथार आरे फुंनि गारियावनो फै होनदों अब्लासो सानसे बेरायनो हागोन खामानि दं होननानै फै होमब्लाथाय मोनाबिलिनि गारियाव दैखांना हरफिनगोन आङो फाग्लि मोनथिबाय आरो शिलंआव साननैसो थाना फैगोन बालाजियावबो थांगोन दे পুৰা পাতি থাকছো না ময়ো শুনি থাকিম নহয় হেতক সাসপেন্স বুলি কয় তাকে বুজাই ক'ব লাগে অলপ আৰে আমি কামত টেনচনত থাকো না পটককে কথাবিলাক কেছ কৰিব নোৱাৰো একবাৰ পৰিবাইদেউ ৰাকেশদাৰ ওচৰত কম্পিউটাৰ শিকিছো আৰে ৰাকেশদা অলপ চেৰা বলিয়া আমিও শুনিছো কিন্তু ভৰিত কি কৰিলে আহক আৰে স্পটত কম আহকচোন আহক এইখিনিতে ইয়াতে ৰাকেশদা বহিছিল কিন্তু পৰিবাইদেউ বহিছিল পৰিবাইদেউ কম্পিউটাৰ শিকাই আছে তাৰপিছত শিকাই আছে শিকি আছে শিকাই আছে শিকি আছে শিকাই আছে শিকি আছে হঠাৎ ৰাকেশদাক পগলা কুকুৰে কামত দিলে নহয় পৰিবাইদেউ মূৰত একদম চাপ মাৰি দিছিল সেইকাৰণে কৈছো কম্পিউটাৰ শিকক কিন্তু সাৱধানে থাকিব কি কৰে নহলে ঠিক নাই আমি কম্পিউটাৰে নিশিকো আমিতো তাৰ ওচৰতেই নাযাওঁ সময় তুই আমাক কথাটো আগতেই জানাই দিলি হে ঠাকুৰ বাবা তুমি আমাক বাচালা কম্পিউটাৰ শিকে কিছুনা ভয় খয় বাপকে फायथार दे सना दे फैयाबा खिन्थु आं गाज्रि मोनगोन दै दे खेबसे खुदुम हरलाय I love you I love you স্যার আমাক মাতিছিলে এৰি দলো আছে দিয়ক স্যার ৰবা বলৈছো ফাইল দুটা কি কৰিব লাগিব কলো জান সৰি স্যার হক কি কৰিব লাগিব ৰাকেশ আহিল নে নাই ৰাকেশ আহিলে ফাইল দুটা দিবা আৰু সেভ কৰি থব কবা ৰাকেশক হালতুনা কি তই 420 কাম কৰি থাকা মুখত অকমান লেকাম লগাই কথা কব দে বুঢ়া কিয় লেকাম ৰাখবা লাগে ঘৰা নেকি মই 420 শালা এগেইন আপুনি মোক 420 বলে কলে যে হয় নখাম কিয় বেলেগৰ গাড়ীত মনে মনে বহি থাকবা লাজ নালাগে তোৰ বাকলি নিজৰো গাড়ী আছে দিয়ক আৰু আপোনাতকে নতুন হে কথা কবলৈ আহিছে আপোনাৰ গাড়ী উঠিবলৈ নাপায় হে কি কৈছা তই বেলেগৰ গাড়ীত মনে মনে বহি থাকি বেলেগৰ কথা শুনবা লাজ নালাগে তোৰ শুনিবে যা কিয় শুনবি তই ইনভেষ্টিগেশ্যন কিহৰ ইনভেষ্টিগেশ্যন আপুনি বড়ো ভাষাত কাৰ লগত ইমান মিলমিলাই কথা পাতি থাকেও আৰু আই লাভ ইউ এইবোৰ কি আছিলে লাজ নালাগে চাই থাক মই তোক কি কৰি আছো
30% ধৰা পৰিলিয়ে দেখোন আৰু 70% আছে সেইটো উলিয়াই আছো জেং কৰা ছোৱালী মই ফাইল কিটাকে দাঙিব নোৱাৰা হৈছে ডাইটিং কৰি কৰি শক্তি কমি গৈছে কা শক্তি আছে স্যার ৰবা কি হৈছে ৰাকেশ আহিলে দি দিবা স্যার আপনিই দি দিব মই তোমাক দিবলৈ দিছো স্যার বিউটিয়ে দিলে হব আৰে মই তোমাক দিবলৈ দিছো নে নাই হইব স্যার আমিই দি দিম কি হয় নহয় ইহঁতৰ তোক চাহ বনাবলৈ কোনে কৈছিলে হা মই কি চাহ বনাব নাজানো মানে হ'ব লাইলে দে আই ৰ হয় এইটো এই মই গম পাইছো কে পুৰিছে নহয় তোকতো সেই খালী হাতটোৰে গৰম চচপেনটো ধৰিবলৈ কিহে পাইছিলে পাবত বিভুৰ হৈছিল এনেকে সেই ভাবত বিভুৰ হৈ থাকোতে কেতিয়াবা গাড়ী চকা তলত সোমাবি চাবি খা খপত নিদিবি এক ক্লাছ তোমাৰ বিয়াখন হৈ যাবলৈ দে বিয়া বুলিয়ে মৰিবি তই এই পলিয়ন খোপা খনাৰ কাৰণে এতিয়া মই মৰিম মই পানাৰ লগাব লাগে যাচোন ফাৰ্মাচীৰ পৰা লৈ আগৈ মই যাব নোৱাৰো দেই যাচোন লৈ আগৈ মোৰ যাওঁ মানে মই এতিয়া নমৰ তেনেহলে এটা দে আনি দেচোন ঐ মই যাব নোৱাৰো পইচা দিও নিজে আনি দে এইবিলাক বিপদতে এইটো নিজৰ কন্যাজনীৰ प्रयोजन आं गारियाव जनानै मानसिनो माबा मोनसे मोजां गाज्रि रायलायबाय दं बे उथिं फैनानै जनानै आंनि खोथाखौ खोनासंबाय थादों बेथ' आंखौ एसे सनमान होनांगौना आं बिनिख्रुइ बैसोआव देरसिन नंगौना नङा बुंनाय सार नोंनो बुंनाय सार बिनि मोनसे मोजां बिसार खालामनांगोन उनाव जाहाथे बियो आंखौ बिदि खालामा हल सार এতিয়া মই বুজি পোৱা গৈছো আপনি তাৰ মানে বুজিয়ে পোৱা নাই অথনিৰ পৰা আপুনি বড়ো ভাষাত কি কৈ আছে মই কেনেকে বুজি পাম বাৰু মই বড়ো ভাষাতে কৈ আছো নেকি ছাৰ গমেই পোৱা নাই নাই ছাৰ খং উঠি আছিল যে কি ভাষাত গালি পাৰিছো মই নিজে গম পোৱা নাই গালিহে দি আছে কাক এই বাইলুঙক ভালে দিয়া তুমি পিছে ক'ৰ পৰা ওলালা মই থানাত জইন কৰিলো নহয় আমাৰ থানা আপোনাৰ থানা আপুনি কেতিয়াবা থানা কৰিলে আমাৰ জোৱাই থানাৰ কথা কৈছো জোৱাই থানা মুকু দাদা মইতো আপোনাক কেইদিনমানহে দেখা নাই এইকেইদিন নেদেখোতে আপুনি ছোৱালী বিয়া কৰা ছোৱালী ডাঙৰ কৰি একদম জোৱাই ঘটি দিলে ৰ'ব আপোনাৰ জোৱাই কি কৰে SP নে OC নে IC নে কি মই কৃষ্ণ কমলৰ কথা কৈছো কেইটা কথা কৈছো আপোনাৰ কিন্তু একদম ডেভেলপমেণ্ট হোৱা নাই দেই কি ডেভেলপমেণ্ট নহয় আপোনাৰ বিয়া বাৰু হাইট চুলি চব দেখোন একে জেগাতে থাকে এই ডিগিজ কেমেৰা খংটো একে জেগাতে থাকি গল দেই ছাৰ কিহৰ ফৰ্মিয়া চাওক ছাৰ কৰিডৰত মই কথা পাতি আছো সি তাতো মোক পিছা কৰিছে গাড়ীত মই বেলেগৰ লগত কথা পাতি আছো সি তাতো পিছে দি মনে মনে সোমাই তাতো শুনি আছে এইবিলাক কি কথা ছাৰ আপুনিনো গাড়ীত সোমাই কথা পাতিবলগীয়া কিয় হ'ল উপায় নাই ছাৰ তাইৰ কাৰণে গাড়ীত সোমাব লগা হ'ল কাৰ লগত ন আপুনি ইমান চিক্ৰেট কথা পাতিছে তোৰ মা লগত ছাৰ আমিওতো মাৰ সৈতে কথা পাতো কিন্তু গাড়ীত সোমাইতো কথা নাপাতো মই পাতো ছাৰ আপুনি মালৈ ডেইলি কৌতুক মেজিয়ে গাড়ীত সোমাই কথা পাতে চাওঁ আপোনাৰ মোবাইলটো দিয়কচোন কিয় ছাৰ আপোনাৰ মাক সুধো কথাটো একচুৱেলি কি এইবাৰ মই বিউটিক মাফ কৰি দিলো পিছত আপুনি চাওক দে কিন্তু ছাৰ গুড মৰ্ণিং চেন
কেছটো কি এক্সকিউজ মি এক্সকিউজ মি এক্সকিউজ মি পাকলি তোক দেখি তাই কিয় গাত হাত দিছে মই কেনেকে জানিম তই সেইটো ক নট অনলি গাত হাত দিছে বাট অলছো তাই মোক দেখি বাথৰুমলৈ পলাইছে বাট হোৱাই মই কেনেকে জানো বোলো জানিব লাগে এইবোৰ কথা জনাটো খুব প্ৰয়োজন এতিয়া কথা এক্সকিউজ মি বালিকা শুনা তুমি মোক দেখি কিয় পলাইছা তাৰ মোৰ উত্তৰ লাগে বালিকা শুনা 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 অ বা কি ভাবি আছা ভাবাততো মই বহুত কথাই ভাবিছো তোক দেখি মোৰ বেলেগ এটা ভাবাহে মূৰলৈ আহিছে মোক দেখি কি ভাবি আছা অ চা পেণ্টটো খুলছোন কি পেণ্টটো খুলছোন কাৰ তোৰ পাগল আছা নেকি চা মই খুলি দিছো দেই চা চা এইটো দেখিছা ফালিম মাথা অভদ্ৰ চালা এই পেণ্টটো কিয় খুলিব নোৱাৰিছ কিয় খুলিব নোৱাৰিছ মইতো এতিয়া মইতো খুলিব নোৱাৰিছো ছাৰ মাতিছিলে হয় এই ফৰ্ম কিখন সকলোৱে ফিল আপ কৰি মোক দিয়ক ছাৰ কিহৰ ফৰ্ম এয়া সেইবিলাক জনাৰ আপোনাৰ দৰকাৰ নাই ইমিডিয়েট ফৰ্ম ফিল আপ কৰক আৰু মোক দিয়ক আমাৰ গাঁৱৰ মানুহ এজনৰ এবাৰ কি হল জানে কি ওচৰৰ মানুহ এজনে ফৰ্ম এখন দি চহী মাৰিবলৈ দিলে সেইজনেও একো নপঢ়া নিচিন্তাকে চহী মাৰি দিলে নহয় পিছতহে গম পাইছে যিজনে ফৰ্মত চহী কৰিবলৈ দিলে সেইজনে গোটেই মাটি সম্পত্তি সোপা দখল কৰি পেলালে মই মানে আপোনাৰ মাটি বাৰী কব্জা কৰিবলৈ চহী কৰাইছো হে গোসাঁই মই সেইটো ভাবি কোৱা নাই দে এক্সাম্পল দিছো ফৰ্মে গলো আপোনাক চিনি পাবলৈ মোৰ বাকী আছে যাওক সকলোকে ফিল আপ কৰিবলৈ দিয়ক আৰু কলা পেন দিহে ফিল আপ কৰিব হ'ব কি হল হ'ব দিয়ক কংগাল সম্পত্তি আছে তেওঁ মই দখল কৰিবলৈ শুন এয়া ফৰ্ম দিছো ইমিডিয়েট ফিল আপ কৰ চাবি কিন্তু ক'লা কলমেহে কৰিবি ল আৰু মোৰ হাতত জমা দিবি তোৰ হাতত কিয় জমা দিম আমি আৰু কাৰ হাতত দিবি আৰে ছাৰৰ হাতত দিম ছাৰ হৈছে এইখন থানাৰ ৰজা মই হৈছো সেনাপতি ৰজাই কাম নকৰে নহয় সেনাপতিয়ে কৰে মোৰ হাতত দিবি আপুনি সেনাপতি অ ছাৰ কথাষাৰ কওঁগে ককে যা উতলি আছে যা অ কমল কেইটা এনেই ফৰ্মখন কিহৰ ফৰ্ম এখন ইটিং দ্য মেংগোজ ডোন্ট কাউন্টিং দ্য ট্ৰিজ তাৰ মানে কি হয় আম খা গছৰ হিচাপ নকৰি ছাৰ আচ্ছা কলম নহয় কমল হেৰি এই ফৰ্মখন দিছো ইমিডিয়েট ফিল আপ কৰি মোৰ হাতত জমা দে চাবি কিন্তু ফিল আপটো একদম ক'লা কমলেহে কৰিবি কি খেলি মেলি কি কয় নহয় মিলাই ল কলম কমল এই উৎপতীয়া নহয় মানুহটো মাই ডগ বহুত দিনৰ মূৰত মিলিছে কি মিলিছে মই যাৰ কথা ভাবি আহিছো তাক মই ওচৰতে পাইছো কাৰ কথা ভাবি আছিলো আপোনাৰ কথা ভাবি আহিছো আৰে মোৰ কথা ভাবিবলৈকে কি কথা আছে আপোনাৰ লগত মোৰ বহুত ডাঙৰ আলোচনা আছে বাচ্ছা এটা এই কেনেকুৱা ধৰণৰ অকমান আঁতৰত বুজা মই হৈছো ৰিফিলডাল আনোতে ইমান সময় লাগে নে ঐ কমল পালি ছাৰ এইটো লওক কিন্তু এইটো ৰিফিল নাই হ'ব ৰ মোৰ এডাল লগাই দিম আৰে নীলাডাল ভৰালি নহব নহয় ছাৰে দেখোন আপোনাক কলা ৰিফিলেদি লিখিব দিছে মুখ্যটো এইটো পেইনটো ক'লা হলেই হ'ল ৰিফিলডাল চে মতলব নাই হয় নেকি হয় ছাৰ আপুনিহে জানে লৈ এডাল লৈ যা কি যে হ'ব নহয় এইটো নেম অফ পেন খোলা আলোচনা আপুনি যে পেণ্টটো পিন্ধিছে এইটো খুলিব পাৰিছে পাৰো সঁচা
মইতো মোৰ পেণ্টটো খুলিব নোৱাৰিছো পেনটো খুলিব নোৱাৰা চৌধা মূৰ্খ আপুনি পাইছে খোলকচোন আৰে মই কিয় খুলিম খোলক খোলক মইতো পিন্ধো এইটো কি লিখিলে SPOUSE সাপোজ সাপোজটো কি আকৌ নেম অফ সাপোজ তই এটা কাম কৰিব পাৰ সাপোজ তই যদি এটা জেগালৈ যাও সেইটো সাপোজ নেকি What is the meaning of SPOUSE suppose? ৰাম কিনো জুমা জুমিকে আছে সাবাৰ দিন ফিল আপ কৰছো আমিও আৰে নিজৰ কেইখন নিজে ফিল আপ কৰক না নিমিলি হৈ যাব আপোনালোকৰ দেউতাৰ নাম লিলা নহয় ৰমানন্দ কিয় আমাৰ দেউতাৰ নামটো কিয় লিখিলে চাই লিখিলো যে মই সেইকাৰণে জুমি থাকিবলৈ মানা কৰিছে দে কাটি দে কাটিবলৈ দিগদাৰ হ'ব নে কলগেট চলগেট অকণ মাৰি দিয়া হলে এতিয়া কি হ'ব তহঁতে এনেকে হাই কিকিন্দালি মাৰি থাকিবি না এনে ফৰ্মখন ফিল আপ কৰি মোক দিবি কৰিয়ে আছো ব্লেক পেন দে ব্লেক পেন জানো তই চাওঁ এফালে আছোন পাই ল চাওঁ কি লিখিছ স্কুটিনি কৰি দিওঁ ৰাম হ'ব আপোনাৰ নিজৰখন ফিল আপ কৰি লওক যাওক তোৰ বুঢ়া কালটো কিমান বেয়াকে শেষ হ'ব তই চাবিচোন পুলিচৰ পৰা যে ৰিটায়াৰ হবি পেঞ্চনৰ ফৰ্ম ফিল আপ কৰোতে হাত এনেকে কপিব তোৰ আছো মোৰ লগত কোনফালে কিবা চাবজেক্ট এটা ডিষ্ট্ৰিক্ট কৰিব লাগে আছো না বুঢ়া হলে দিগবো কে ঠিকে গাইছে তো হ'ব নিজৰ বাপেকৰ নামটো প্ৰথমতে শুদ্ধকৈ লিখি লওকচোন মোৰ বাপেকৰ নাম লেট ৰবিৰাম বসুমতাৰী এইটো তই কি পুৰালি এইটো পঢ়ুৱাই নাই মই আপুনি কি লিখিলে চাওঁ নেম অফ সাপোজ তাৰমানে কিনো তই কেনেকে পুলিচত ভৰ্তি হলিও বাইলো আপুনি কি পোৱালে চাওঁ আপোনাৰখনত নাই ভৰোৱা ময়ো ভৰাম আপুনিনো পুলিচত কি বুলি জইন হ'ল বিয়া পতা মানুহ যে মূৰত একো নাথাকেও নাজানে তাৰমানে ন কথাটো নহয় ডাইৰেক্ট তই নাজানো বুলিও মোক কব নোৱাৰ দ্য মেটাৰ অফ ডেথ হ'ব নাজানিলে নাজানো বুলি কব না এই চাওক গৈ মালটো কি সুধিয়াচোন যে আমি বহাই দিম যা আপুনি নুসুধে তাৰমানে মই সুধিব পাৰো কিন্তু ছাৰে পিছত গালি পাৰি আহিব তই সুধ মই সহযোগ কৰিম কি সহযোগ কৰিব আপুনি লগত থাকিম কি বুলি ক'লে শব্দটো এইটো এছপ'জ নহয় এছপ'জ চাপোজ যা কিনো ইংৰাজী শব্দ ওলালে এইবিলাক আজিকালি ফৰ্ম ফিল আপ হ'ল চাহ কৰি আছো মাত্ৰ এইখিনিতে ঘৰ এটা খালী থাকিলে চাহ বুজিয়ে পোৱা নাই মই কি বুজা নাই চাহ ইয়াত লিখিবলৈ দিছে নেম অফ দ্য চাপোজ এইটো কি লিখিম বাৰু কি নেম অফ দ্য চাপোজ এইটো চাওকচোন নেম অফ দ্য চাপোজটো কি যে হ'ব নহয় এইটো নেম অফ চাপোজ মানুহ মাৰিবা দে তুমি কি হাঁহিছে আপুনি এইটো বোলে নেম অফ চাপোজ আপুনি দেখোন কৈছিলে সেই জাতকে ধেমালি বাৰু কওকচোন কিনো এইটো কওক আপুনি কলেও হ'ব নেম অফ স্পাউচ গম পালি যা লিখি দেগে যা কি লিখিম কিনা এই তাই সুধিছে কি লিখিব লাগিব ন আপুনি মণিবৰ নামটো লিখিব লাগিব নাই মোৰতো মই অনুমান কৰিছোৱে আৰু আমি ইহঁতে তোমালোকে একো লিখিব নালাগে কিয় মই চিনিয়ৰ নহয় জানো চিনিয়ৰ একো চিনিয়ৰিটি মেইনটেইন কৰা পতি বা পত্নী লাইফ পাৰ্টনাৰ হাজবেণ্ড সকলে পত্নীৰ নাম লিখিব লাগিব ৱাইফ সকলে হাজবেণ্ডৰ নাম লিখিব লাগিব ডেট মিনছ হোল থানাখন মই ৰিপ্ৰেজেণ্ট কৰিব লাগিব মানে আপোনালোক দেখোন চব দাং বৰলা বৰলি কি কৈ আছে মণিপুৰত মহিলাসকল উলংগ হৈছিল ভাৰতীয় সেনাই ধৰ্ষণ কৰাৰ বাবে আজি আমাৰ লৰাই আমাৰ অসমীয়া লৰাই দিল্লী ৰাজপথত উলংগ হব লগা হ'ল নিজৰ চৰকাৰখনে নিজৰ পৰিৱৰ্তন খাটনিয়াৰ কথাখিনিত ছাপৰ্ট ময়ো কৰিছো পুলিচে পাৰ্মিশ্যন দিব নোৱাৰো কিন্তু অসমীয়া পুলিচ হিচাপে কৈছো কৰ মই একো দেখাও নাই একো শুনাও নাই